বন্ধুসকল নমস্কাৰ আজি আপোনালোকক এই ভিডিওটোৰ জৰিয়তে 8 পে ৰিভাইজৰ সৈতে জড়িত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন একেবাৰে শেহতীয়াকৈ যেটো প্ৰকাশ হৈছে হেতু জনাবলৈ যত্ন কৰিম আৰু দেখাবলৈ লৈছো চাওক বিগ ব্ৰেকিং নিউজ অন 8 পে ৰিভাইজ তে বন্ধুসকল এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটো পোৱাৰ লগে লগে আপোনালোকক দেখাবলৈ যত্ন কৰিছো আৰু এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটো এখন অনলাইন নিউজ পেপাৰে প্ৰকাশ কৰিছে আৰু এনেকৈ উল্লেখ কৰিছে দেখাবলৈ যত্ন কৰিছো চাওক 26 চনৰ জানুৱাৰীৰ 1 তাৰিখৰ পৰা আৰম্ভ হ'ব বুলি উল্লেখ কৰিছে তে গুটেই ইনফৰমেশনটো আপোনালোকক দেখাবলৈ যত্ন কৰিছো চাওক এটা লিখিছে তেওঁলোকে এনেকৈ 8 পে কমিশন কনফিডেন্ট অফ ৱেগ হাইক ফ্ৰম জানুৱাৰী 2026 সেজ ৰেলৱে মেনস তে বন্ধুসকল এই গুটেই ইনফৰমেশনটো আপোনালোকক আজি দেখুৱাই আছো আৰু বহুত দেৰি নকৰো ৰেলৱে ফেডাৰেশনৰ চিফৰ পৰা এই ইনফৰমেশনটো আহিছে ইয়াতে লিখিছে even as the center is yet to constitute the 8 pay commission, all in the Railwaymen's Federation General Secretary Shiv Gopal Mishra is confident that the wages of central government employees would be hiked with the effect from January 1, 2026. The বন্ধুসকল এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটো উল্লেখ কৰিছে অল ইণ্ডিয়া ৰেলৱেমেন ফেডাৰেশনৰ যি জেনাৰেল সেক্ৰেটাৰী শিৱ গোপাল মিশ্ৰই কৈছে যে তেওঁ কনফিডেন্ট হৈ আছে 2026 চনৰ জানুৱাৰীৰ 1 তাৰিখৰ পৰা 8 পে ৰিভাইজ হ'ব বুলি কিয় কনফিডেন্ট হৈ আছে গুটেই ইনফৰমেশনটো দেখাবলৈ যত্ন কৰিছো চাওক ইয়াতে তেওঁ এনেকৈ উল্লেখ কৰিছে I am confident that the recommendation of the 8 pay commission will be implemented from January 2026 but if there is any delay then I am sure that the government would pay the arrears to the employees. The statement assumes a significant as Mishra is the secretary of the National Council Joint Consultative Machinery, which is an official platform for dialogue. The বন্ধুসকল চাওক তেওঁ যেটো অৰ্গানাইজেশনত আছে সেই অৰ্গানাইজেশনটোৰ কাম হল যে সৰকাৰ আৰু কৰ্মচাৰীসকলৰ মাজত এটা সমন্বয় স্থাপন কৰা আৰু তেওঁ যেটো কথা কৈছে যে যদি কিবা কাৰণ 2026 চনৰ জানুৱাৰীৰ পাছলৈকে গুছি যায় ৰিভাইজৰ কথাটো তেনে হলে জানুৱাৰীৰ 1 তাৰিখৰ পৰাই এৰিয়াৰ সহ কৰ্মচাৰীসকলক প্ৰদান কৰিব বুলি উল্লেখ কৰিছে ইয়াতে লিখিছে যে আই এম শিওৰ দ্যাট গভৰ্ণমেণ্ট উড পে এৰিয়াৰ্স টু দা এমপ্লয়িজ তে বন্ধুসকল এখিনিতে কিছুমান ইনফৰমেশন অকনমান আমি অনুভৱ কৰিব পাৰো কাৰণ কিছুমান কথা সম্পূৰ্ণকৈ মুকলিকৈ আগতীয়াকৈ কৈ দিব পৰা নাযায় তথাপিও কিছুমান হিন্টস দি থকা যায় গতিকে তেওঁৰ যিখিনি ষ্টেটমেন্ট আমি ইতিমধ্যে ওয়েবসাইটত আমি দেখিবলৈ পাইছো এই তাৰ পৰা আমি শিওৰ হ'ব পাৰো কিছুমান ক্ষেত্ৰত যে 26 চনৰ জানুৱাৰী মাহৰ যেটো ৰিভাইজৰ কথা কৈ আছে কৰ্মচাৰীসকলে নিশ্চয়কৈ আশা কৰিব পাৰে কাৰণ তেওঁ যেটো অৰ্গানাইজেশনত আছে সেই অৰ্গানাইজেশনে কৰ্মচাৰী আৰু সৰকাৰৰ মাজত এটা সমন্বয় স্থাপন কৰে বুলি উল্লেখ কৰিছে আৰু তাৰ পাছৰ ইনফৰমেশন সমূহ দেখাবলৈ যত্ন কৰিছো চাওক ইয়াতে লিখিছে The employee forum has also held meetings with the former Union Cabinet Secretary Rajiv Gauba as well his successor TV Somanathan, requesting them not to further delay the formation of the pay panel. He claimed during the budget session of the Parliament in July, the Ministry of Finance stated before the House that there is no proposal currently under consideration to constitute the pay panel. The বন্ধুসকল তেওঁ ৰিকুৱেষ্ট কৰিছে ইউনিয়ন ক্যাবিনেট সেক্ৰেটাৰীক যে জিমান পাৰে সোনকালে জি পে কমিশনৰ বাবে যিখন কমিটি সেই কমিটিখন গঠন কৰিবলৈ তে বন্ধুসকল এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটো পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ যত্ন কৰিলে আৰু ইনফৰমেশনটো যদি ভাল লাগিছে তেনে হলে আপোনজনৰ সৈতে এবাৰ শেয়াৰ নকৰাকৈ নাথাকিব